প্ৰেমচন্দৰ প্ৰেমৰ জালত এগৰাকী 13 বছৰীয়া নাবালিকা বহিৰাজ্যৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়িছিল আলিফাই। প্ৰেমচন্দৰ প্ৰেমত পৰি 7 দিনে সন্ধান নাই আলিফাৰ। আলিফাক বিচাৰি দিক-বিদিক হেৰুৱাইছে কিশোৰীগৰাকীৰ পৰিয়ালে। বিলাসীপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্ৰেমচন্দৰ মায়াৰ জালত 6 দিনে সন্ধান নাই 13 বছৰীয়া আলিফা বেগম নামৰ এগৰাকী 8ম শ্ৰেণীৰ ছাত্ৰীৰ। উত্তৰ প্ৰদেশৰ প্ৰেমচন্দ ওৰফে লাকী নামৰ যুৱকজনে 13 বছৰীয়া নাবালিকাগৰাকীক প্ৰেমৰ জালত পেলাই অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে বৰ্তমান কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকসকলে। যোৱা 18 ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ থকা কিশোৰীগৰাকীক বিচাৰি পৰিয়ালৰ লোকৰ মাজত সৃষ্টি হৈছে এতিয়া হোৱা-দোৱা। জানিব পৰা মতে ছাত্ৰীগৰাকী পৰিয়ালৰ লোকৰ সৈতে একেটা ইটাৰ ভাটাত কাম কৰিছিল প্ৰেমচন্দ নামৰ যুৱকজনে। ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালে শালকুছা আৰক্ষী চকীত দাখিল কৰিছে এখন এজাহাৰ। কিন্তু এজাহাৰ দাখিল কৰাৰ পিছতো প্ৰায় 7 দিন উকলি যোৱাৰ পাছত আৰক্ষীয়ে কোনো ধৰণৰ সুংসূত্ৰ লাভ কৰা নাই 13 বছৰীয়া আলিফাৰ। ইয়াৰ উপৰিও অতি শীঘ্ৰেই বাঘমাৰীস্থিত মহল ভাটাত কৰ্মৰত বহিৰাজ্যৰ শ্ৰমিক আৰু ভাট্টাৰ স্বত্বাধিকাৰী ললিত আগৰৱালৰ বিৰুদ্ধে তদন্তৰ দাবী জনাই অঞ্চলটোৰ স্থানীয় ৰাইজে। উল্লেখযোগ্য যে কেইবাটাও দল সংগঠনে আৰক্ষী প্ৰশাসনক 24 ঘণ্টাৰ সময় বান্ধি দিছে। 24 ঘণ্টাৰ ভিতৰত যদি কিশোৰীগৰাকীক উদ্ধাৰ কৰিব নোৱাৰে তেন্তে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে হাতত ল'ব বুলি ইতিমধ্যে মত পোষণ কৰিছে। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, কাৰেণ্ট আছাম।